যাৰ এটা দিছিলে মোক কমপ্লেইন দিছিলে যাৰ মানে এজন ক্লাছ টেনৰ ছোৱালী আৰু কিবা আমাৰ টিচাৰ আৰু এজন উত্তম সাহা বুলি সেইজন এজাহাৰ দুজনৰ মাজত কিবা কিবি সম্পৰ্ক এনেকৈ থকা বুলি মোক এজাহাৰ দিছিলে সেইখিনি আৰু তাৰমানে কথা বতৰা ইমান ভিতৰত যোৱা নাই শুনিছে যোৱা নাই আমি মীমাংসা কৰিম বুলি আমি বহিম বুলি আছিলোঁ প্ৰতিদিনো কিন্তু মীমাংসাটো ইয়াত নহ'ল হঠাৎকৈ কোনে গৈ পালে থানাত জানো নামো নাজানো মই থানাৰ অচি মোক মাতিছে যে আপুনি যিজনক তুলসীবিল ইয়াতে শুনিছে একেতে মাতিছে তাত লৈ আহক বুলি সেইখিনি আৰু এতিয়া কিমান সময় হ'ল এই শিক্ষকজন আপোনাৰ ইয়াতে বহি আছিলে 10টা নে 10:30 তেনেকৈ বজাৰ পৰা আজি এতিয়া ক'বলৈ গ'লে 2:30 বাজে 4-5 ঘণ্টা আপোনাৰ আওতাত আছিলে আপুনি থানাত ইনফৰমেশ্যন কৰিছিল নেকি নাই 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 কোনো কৰা নাই মই যোগাযোগেই কৰা নাই আপুনি এইজন ক'বলৈ গ'লে নিৰাপত্তা মানে আমাৰ মিটিং কোন বহিব লাগিছিল শুনিছে সব কিবা ABMC বেংগলী ফেডাৰেশ্যন আৰু আমাৰ SMDC সেইবিলাকো মাতিছিলোঁ মই কিন্তু এতিয়ালৈকে আহি পোৱা নাছিল সেইকাৰণে আমি ৰখি আছিলোঁ আপুনি 6 ঘণ্টা ক'বলৈ গ'লে এইজন দৰ্শনকাৰী শিক্ষকক আপুনি নিৰাপত্তা দি আছিলে কাৰণটো নিৰাপত্তাটো দিয়া নাই উপায়টো নাই এতিয়া আমাৰ সাংবাদিকে আমি ইয়াতে সোমাবলৈ চেষ্টা কৰিছিলোঁ আপুনি আমাক সোমাব দিয়া নাই কাৰণ নাই কথা হ'ল কি কোনো বিচাৰেই হোৱা নাই এতিয়া কোনে কোন গ'ল থানাত হয়তো ক'ব নোৱাৰো মই থানাৰ অচি মোক মাতি আপুনি এইফালে আহক বুলি কিয় ক'লে মইতো নাজানো এইটো বস্তুটো কথা আপোনাক কথা আপুনি ইহঁতক কিয় কাৰণে কোনে সকলোকে মাতিছিলো হয় 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 দেখি পাইছো যে সেইলোকে আহিছিল মানে স্যার একচুয়ালি ঘটনাটো আপুনি গাপ দিব বিচাৰিছিল নাই 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 কেতিয়াও নহয় নহয় আমাৰ বিচাৰৰ কাৰণে আমি ৰেডি আছিলোঁ ইয়া আমাৰ কিবা ভাইচ প্ৰিন্সিপাল আছে আমাৰ টিচাৰ আছে এই ABMCৰ কোনোবা আছে ইয়াতে শুনিছে প্ৰতিদিন আমি ৰখি আছিলোঁ সিহঁতে টাইম দি গৈছে 2টা বজাত কিন্তু 2টা বজাতো আমাৰ ভোট পোৱা নাই সেইটোৱেই আৰু